Guys, good evening and নতুন ভিডিঅ'লৈ স্বাগতম। তো গাইস ব্লগ দৈনিকৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে 19 ছেপ্টেম্বৰৰ পৰা আজি নৱেম্বৰৰ 22 তাৰিখ হৈ গ'ল। এই পৰ্যন্ত ন্যায়ৰ কাৰণে সদায় মাত মাতি আছোঁ, সদায় মাত মাতি যাম। কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এই পৰ্যন্ত আজি পৰ্যন্ত ন্যায় পোৱা নাই। এতিয়া মেইন কথাটো হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সম্পত্তিৰ ওপৰত কাৰ চকু আছিল। এক ভয়ংকৰ ৰহস্য ফাদিল হৈছে। আপুনি হয়তো স্কিপ নকৰিব, হয়তো আপুনি বুজি নাপাব, গম পাইছেনে? আৰু ভিডিঅ'টো কমপ্লিট চোৱাৰ পিছতহে আপুনি কমেণ্ট কৰিব। এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সম্পত্তিৰ ওপৰত কাৰ চকু আছিল? অকল সিদ্ধাৰ্থ শৰ্মাৰ নে আন আন ব্যক্তিসকলো জড়িত হৈ আছিলে? বা সিদ্ধাৰ্থ শৰ্মাৰ অকল জুবিন গাৰ্গৰ সম্পত্তিৰ ওপৰত চকু আছিল নে বা লোভ আছিলে? এইটো ভুল বুজিব বা হয়তো আপুনি ভুল বুজিছে। নহয়, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত বা জুবিন গাৰ্গৰ সম্পত্তিৰ ওপৰত এজনৰ নহয়, বহুত কেইজন ব্যক্তিৰ, যিজন ব্যক্তিক বা যিখিনি ব্যক্তিক গৰিমা বৌৱে বা প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ঘৰৰ সদস্য বুলি, ঘৰৰ পৰিয়াল বুলি ভাবিছিল, কিন্তু সেইসকলেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সম্পত্তিৰ ওপৰত, বস্তুৰ ওপৰত, টকা পইচাৰ ওপৰত চকু ৰাখিছিল। গম পাইছেনে? এতিয়া জুবিন গাৰ্গে সিদ্ধাৰ্থ শৰ্মাক যিহেতু মেনেজাৰ হিচাপে ৰাখিছিল বৰ্তমান, এতিয়া সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ সকলো সম্পত্তি তাৰ নামত কৰি লৈছিলে। এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ গুৱাহাটীত কিমানটা পানী বটল ফেক্টৰী, কিমান কেইখন হোটেল, ৰেষ্টুৰেণ্ট, কিমান দামী দামী, হয়নে? কিন্তু এতিয়া জুবিন গাৰ্গৰ যেতিয়া ছিংগাপুৰ যোৱাৰ যেতিয়া যোনটো মানে যাত্ৰা আৰম্ভ হৈছিল বা যাত্ৰা আৰম্ভ হোৱাৰ আগত জুবিন গাৰ্গে যে এটা মানে পডকাষ্টত কৈছিলে যে মই ছিংগাপুৰৰ পৰা আহি লৈ, ময়ো মানে ভিডিঅ'ৰ যোগেদি শুনিছোঁ বা ময়ো কিছুমান ব্যক্তিৰ মুখেদি শুনিছোঁ, আপোনালোকে বিতৰ্ক নকৰিব অনুৰোধ জনাইছোঁ। আহি লৈ মানে সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ সকলো মানে প্ৰগ্ৰেমৰ টকা বা ফাংচন বা এনেকুৱা ধৰণৰ গানৰ বা বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবোৰৰ টকা হিচাপ ধৰাৰ কথা আছিলে। গম পাইছেনে? দাদা যেতিয়া ছিংগাপুৰ যোৱা নাছিলে আৰু দাদাই এটা নিজৰ মোবাইল ভাঙি পেলাইছিল, যে একাউণ্টটো চেক কৰি চাইছিল 10,000 টকা আছিল মাত্ৰ। আৰু যিহেতু জুবিন গাৰ্গে এটা প্ৰগ্ৰেম কৰিলে 12 পৰা 15 লাখ টকা পৰ্যন্ত পাইছিলে, বৰ্তমান পায়। কিন্তু জুবিন গাৰ্গৰ একাউণ্টত যেতিয়া একাউণ্টটো চেক কৰি চাব, তেওঁৰ একাউণ্টত যেতিয়া 10,000 টকা থাকিব, তেওঁ অবাক হৈ যাবনে নাই আপুনি ভাবক। এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ একাউণ্টত কি 10,000 টকাটো থাকিলে কিমান কেনেকুৱা লাগিব? এক আচৰিত হৈ গৈছে, তেওঁ ভাবি আচৰিত হৈ গৈছে। যিহেতু ইমান এজন ডাঙৰ গায়ক আছিল, ইমান এজন ডাঙৰ শিল্পী আছিল, ইমান এজন মহান ব্যক্তি আছিলে, যেতিয়া তেওঁ নিজৰ একাউণ্টটো চেক কৰি চাব বা নিজৰ একাউণ্টটো যেতিয়া চাব 10,000 টকা উলিয়াব বা ওলাব, তেতিয়া কেনেকুৱা লাগিব আপুনি ভাবক। সিদ্ধাৰ্থ শৰ্মাৰ যোনখন গুৱাহাটী থকা ৰয়েল হেষ্ট্ৰেক নামৰ যোনখন ৰেষ্টুৰেণ্ট, সেইখন কিমান কোটি টকীয়া। আৰু যিমানকেইটা গুৱাহাটীত পানী ফেক্টৰী আছে, যিমানকেইটা লজ আছে, যিমানকেইটা বিল্ডিং আছে, অট্টালিকা আছে, সকলোবোৰ জুবিন গাৰ্গৰ টকাৰে মানে বহিৰাজ্যৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই সকলো সম্পত্তি গঢ়ি লৈছিলে। আৰু যাৰ কাৰণে জুবিন গাৰ্গে কাহিলীপাৰাত থকা ঘৰটো এতিয়াও সম্পূৰ্ণ কৰিব নোৱাৰিলে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমাৰ গৰিমা শইকীয়া গাৰ্গে বা অসমৰ ৰাণী বুলি ক'লেও মিছা নহয়, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মানে ৰাণী বুলি ক'লেও মিছা নহয়, তাৰ পত্নী, একমাত্ৰ পত্নী, জুবিন গাৰ্গৰ পত্নী যে গৰিমা শইকীয়া গাৰ্গে কৈছিলে, দাদা জুবিন দা থকা হয়তেন বা জুবিন গাৰ্গ থকা হয় 3 মাহৰ ভিতৰত সেই ঘৰটো, কাহিলীপাৰাত থকা ঘৰটো কমপ্লিট বা সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন, পৰা গ'লহেঁতেন। কিন্তু দাদাৰ সপোন হৈ থাকি গ'ল। কিন্তু কি হ'ব, দাদাৰ টকাৰে, দাদাৰ পইচাৰে মানুহে বিলাসী জীৱন যাপন কৰিলে, মানুহে বিলাসী ঘৰ সাজিলে, বিলাসী অট্টালিকা সাজিলে। গম পাইছেনে? এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যিখিনি সম্পত্তি, যিখিনি টকা পইচা সকলো বৰবাদ কৰি, সকলো শেষ কৰি দাদাক নিশেষ কৰিলে এই পৃথিৱীৰ মাজৰ পৰা। গম পাইছেনে? এতিয়া জুবিন গাৰ্গে কেতিয়া ন্যায় পাব আৰু জুবিন গাৰ্গৰ ন্যায় তদন্ত কিমান আগবাঢ়িছে, আপোনালোকে এইটো ভিডিঅ'ত কমেণ্টত বেয়াকৈ গালি নাপাৰিব বা বিতৰ্ক নকৰিব। মোৰ ফালৰ পৰা বিনম্ৰভাৱে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ। আৰু যদি এইটো ভিডিঅ' আপোনালোকে ফেচবুকত চাইছে, ইউটিউবত চাইছে দা নয়ন পুষ্পা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি ফেচবুকত চাইছে নয়ন মণি দাস পেজটো ফ'ল' কৰিবলৈ একদম নাপাহৰিব। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে সদায় মাত মাতি আছোঁ, সদায় মাত মাতি যাম। আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে
নতুন নতুন ভিডিঅ'সমূহ আনিবলৈ চেষ্টা কৰিম আৰু দাদাই ন্যায় পাওক আৰু দাদা য'তে আছে সোনকালে ন্যায় পাব লাগে আৰু দাদাৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ দাদা আমাৰ মাজত আছে আৰু সদায় আমাৰ মাজত জীয়াই থাকিব আৰু দাদাক আমি সদায় জীয়াই ৰাখিব লাগিব তো গাইজ ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু যিহেতু বেলেগ কামো আছে আৰু বেলেগ দিশৰ ওপৰত ভিডিঅ' বনাবলৈও মানে আছে যিহেতু টাইম বেছি নাই তো গাইজ এটা নেক্সট ভিডিঅ'ত লগ পাইছোঁ টাটা বাই বাই জয় অসম জয় জুবিন দা